No justice, no rest. We want justice. BKWSCত অন্তৰ্ভুক্ত কৰাত কোনেও বাধা নিদিব। শ্লোগানেৰে উত্তাল হৈ পৰিল বকৰ ৰাজপথ। দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা আগবঢ়াই লৈ যোৱা হয় এক বিশাল সমদল। দক্ষিণ কামৰূপ গোৱালপাৰাৰ বড়োগাঁও BKWSCত অন্তৰ্ভুক্ত কৰা বড়ো মাধ্যমৰ বিদ্যালয়, কলেজ প্ৰাদেশিকৰণ, কাৰ্বি আংলং, ডিমা হাছাওৰ বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীৰে উত্তাল হল 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। আমাক বড়ো কছাৰী পৰিষদত অন্তৰ্ভুক্ত কৰিব লাগিবই, আমাক ন্যায় লাগিবই, ভূমিৰ অধিকাৰ প্ৰদান কৰাকে ধৰি কেইবাটাও দাবীত উত্তাল কৰি তোলে ৰাজপথ। গোৱালপাৰা আৰু দক্ষিণ কামৰূপৰ 312খন বড়ো জনবসতিপূৰ্ণ গাঁও বড়ো কছাৰী পৰিষদত অন্তৰ্ভুক্ত কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দীৰ্ঘদিনীয়া দাবী জনাই আহিছে এপছুৰ লগতে বড়ো জাতীয় সংগঠনে। কিন্তু দীৰ্ঘদিনে BTR চুক্তি ৰূপায়ণ কৰি অহাৰ পাছতো লাভ কৰা নাই সঁহাৰি। সেয়ে আজি এনেকৈ ওলাই আহিল বড়ো ৰাইজসকল। এনেদৰে বুধবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন ঠাইৰ লগতে দক্ষিণ কামৰূপৰ বকতো জিলা বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা হয় এই সমদল। পিছত বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ বকো 6 গাঁও সমজিলাৰ সহকাৰী আয়ুক্ত ৰবীন দেউৰীৰ হাতত প্ৰদান কৰে। ইফালে দাবীসমূহ পূৰণ নহ'লে অনাগত দিনত ইয়াতকৈও আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ জিলা এপছুৰ সভাপতি চানচুৰাং বসুমতাৰীৰ। নিউজ ডেস্ক DN24 নিউজ। বকো অঞ্চলৰ মিডিয়াসকলক ধন্যবাদ জনাইছোঁ আমাক সহায় কৰাৰ কাৰণে। যে আপোনালোকে গম পাইছে 2020 চনত 27 জানুৱাৰীত BTR বুলি এটা চুক্তি হৈছিল। এই চুক্তিত আমাৰ BTRৰ বাহিৰত থকা জিলাসমূহৰ কাৰণে বিশেষকৈ এখন কাউন্সিল পাইছিলোঁ BKWSC। সেই হিচাপে দক্ষিণ কামৰূপ জিলা আৰু গোৱালপাৰা জিলা এই দুখন জিলাক BKWSCত WPT মিনিষ্টাৰে আজিলৈকে গাঁওবিলাক নটিফিকেশ্যন কৰা নাই। জিলাৰ মুৰব্বী হিচাপে এপছুৰ আজি মই বিশেষকৈ এই দাবীটো মই জোৰ দিছোঁ যে BKWSCত থকা 312খন গাঁও সোনকালে নটিফিকেশ্যন দিব লাগে BKWSCৰ কাৰণে আৰু সোনকালে ফুল ফেজত কণ্ডাক্ট কৰি ইলেকশ্যন পাতি দিব লাগে। আমাৰ আজিৰ মূল দাবী জিলাৰ সভাপতি হিচাপে আমি মূল দাবী এইটোৱে কৰিছোঁ আৰু বহুতসমূহ দাবী আছে। BTR একৰ্ডৰ গোটেইকেইটা দাবী সম্পূৰ্ণভাৱে যেতিয়ালৈকে সম্পূৰ্ণ নকৰে, চৰকাৰে আমাক নিদিয়ে, তেতিয়ালৈকে আমাৰ এই মানে ৰেলী চলিব বা আন্দোলন চলি থাকিব আৰু সদায় আমি আন্দোলন কৰি যাম যেতিয়ালৈকে সম্পূৰ্ণ নহয়। ধন্যবাদ। আজি আমাৰ ৰেলী ফৰ ইমপ্লিমেণ্টেশ্যন অফ BTR একৰ্ড 2020 এই প্ৰগ্ৰামটো লোৱাৰ মানে আমাৰ মেইন এজেণ্ডাটো হৈছে মানে যোৱা 27 জানুৱাৰীত আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আৰু UBPO আৰু লগতে মানে NDABত 4টা ফেকশ্যন এইটোৰ লগত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত BTR একৰ্ড এইটো হৈছিলে। তাৰপিছত একৰ্ডতে আমাৰ দফা আছিল একৰ্ডৰ ভিতৰত, যিহেতু মানে BTR একৰ্ডটো আজিলৈকে 5 বছৰ শেষ হৈ গ'ল, তথাপিও মানে যিমানখিনি দফাটো মানে ফুলফিল হ'ব লাগিছিলে এই দফামতে মানে কামটো ফুলফিল আজিলৈকে হোৱা নাই। তাৰ কাৰণে মানে একৰ্ডত যিমানখিনি মানে আমাৰ মূল মানে দফা আছিলে এই দফাখন মানে আজিলৈকে মানে ফুলফিল হোৱা নাই। তাৰ কাৰণে আমি আজি নিখিল বড়ো ছাত্ৰ সন্থা অসমত গোটেই জিলা লেভেলত মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি ৰেলী ফৰ ইমপ্লিমেণ্টেশ্যন অফ BTR একৰ্ড 2020 এইটো লৈ কিনে মানে আজি ৰেলী প্ৰগ্ৰামটো লৈছে। তাৰপিছত ৰেলী প্ৰগ্ৰামত আমাৰ মেইন মানে ডিমাণ্ডটো হ'ল মানে আৰ্টিকেল 280 একৰ্ডিং টু ইণ্ডিয়ান কনষ্টিটিউশ্যন মানে 6 শিডিউলৰ যিমানখিনি মানে কনষ্টিটিউশ্যনৰ এজ পাৰ দ্য 6 শিডিউল এমেণ্ডমেণ্ট 125 এমেণ্ডমেণ্ট এইটো উইণ্টাৰ ছেশ্যন পাৰ্লিয়ামেণ্টত পাছ হ'ব লাগে। এইটো আমি চৰকাৰৰ ওচৰত মানে দাবী ৰাখিছোঁ। তাৰপিছত BTR একৰ্ডত BTRৰ উন্নতিৰ লগতে আৰু BKWSC গঠন হৈছিলে অট'নমাছ কাউন্সিল। তাৰ BKWSC যিমানখিনি মানে আমাৰ প্ৰচেছ থাকিব লাগিছিলে, যিমানখিনি এডমিনিষ্ট্ৰেটিভ পাৱাৰ থাকিব লাগিছিলে, যিমানখিনি মানে এটা কাউন্সিলত ইলেকশ্যন হ'ব লাগিছিলে, এই মানে গোটেইখিনি কামটো আজিলৈকে মানে 5 বছৰ শেষ হোৱাৰ পিছতো পেণ্ডিং হৈ আছে। তাৰ কাৰণে আমি BKWSC টো ফুল প্লেজেড মানে ষ্টেটাছ দিব লাগে বুলি আমি চৰকাৰক
অনুৰোধ কৰিছোঁ। তাৰপিছত BKWC এৰিয়াত মানে যিমানখিনি মানে গাঁও অন্তৰ্ভুক্ত হ'ব লাগে এইটো আজিলৈকে অন্তৰ্ভুক্ত হোৱা নাই। তাৰ কাৰণে মানে যিমানখিনি গাঁওটো মানে BKWC এৰিয়াত সোমাব লাগে এইটো মানে সোনকালে সোমাই দিব লাগে আৰু ডেলিমিটেশ্যন কৰি তাৰপিছত BKWC ইলেকশ্যন এইটো কণ্ডাক্ট কৰিব লাগে। তাৰপিছত আমাৰ অসমত থকা বা কাৰ্বি আংলং আৰু ডিমা হাছাও এৰিয়াত যি মানে আমাৰ বড়ো ভাইসকল কছাৰী ভাইসকল ইহঁতে মানে ST ষ্টেটাছ বা হিলছ মৰ্যাদা এইটো পাব লাগে, এইটো আজিলৈকে পোৱা নাই। তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত ডিমাণ্ড ৰাখিছোঁ। আৰু BTR আৰু আউটছাইড BTRত যিমানখিনি মানে বড়ো মিডিয়ামত ভেঞ্চাৰ স্কুল বা কলেজ আছে এই স্কুল কলেজটো মানে প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে BTR একৰ্ডত দোপাত মানে এই গোটেই মানে চাপ্টাৰটো আছিলে, কিন্তু আজি 5 বছৰ শেষ হোৱাৰ পিছতো BTRত ভিতৰত বা BTRত বাহিৰত মানে আমাৰ যিখিনি মানে স্কুল কলেজ ভেঞ্চাৰ আছে এইটো আজিলৈকে প্ৰভিঞ্চিয়েলাইজ হোৱা নাই। তাৰ কাৰণে আমি আজিৰ ৰেলীটো লৈছে আৰু চৰকাৰক আমি এপিল কৰিছোঁ যে যিটো BTR একৰ্ডত এফচু UBPO আৰু তাৰ লগতে NDBত 4টা ফেকশ্যনটো মানে এক হৈ পেলাই মানে একত কৰিছিলে। তাত সময়ত NDBও আছিল, কিন্তু আজি চুক্তি হোৱাৰ পিছত চৰকাৰে যিটো মানে আমাক মানে কোটা দিছিলে কিন্তু আজি এই কোটাবিলাক ফুলফিল হোৱা নাই। ফৰ এক্সাম্পল NDBত যিমানখিনি মেম্বাৰ আছিলে তেওঁলোকে আজিলৈকে মানে জেলত আছে, আজিলৈকে মানে মুকলি আকাশত অহা নাই। তাৰ কাৰণে আমি চৰকাৰক এপিল কৰিছোঁ তেওঁলোকে মানে এটা চুক্তি হোৱাৰ পিছত ইহঁতে মানে জেলত পৰা মুকলি আকাশত আহিব লাগে আৰু যিমানখিনি মানে NDB মেম্বাৰ্ছত মানে আজিলৈকে মানে কেছটো পেণ্ডিং হৈ আছে এই পেণ্ডিং কেছবিলাক মানে উইথড্ৰ কৰি দিব লাগে বুলি আমি চৰকাৰক ডিমাণ্ড কৰিছোঁ। আৰু লগতে মানে BTR একৰ্ডত BTR অঞ্চলত বা BTR ৰিজনৰ ডেভেলপমেণ্টৰ কাৰণে 1500 crore পেকেজ আছিলে, এইটো চৰকাৰে আজিলৈকে দিয়া নাই। তাৰ কাৰণে আমি এপিল কৰিছোঁ যে চৰকাৰে অতি সোনকালে মানে যিমানখিনি BTR একৰ্ডত দফা আছিলে এই দফাবিলাক মানে বিফৰ মানে MP ইলেকশ্যন বা ষ্টেট ইলেকশ্যন উইণ্টাৰ ছিজনত যিখিনি মানে পাৰ্লিয়ামেণ্ট ছেশ্যন আছে তাত মানে এই গোটেইখিনি মানে দফাটো চৰকাৰে পূৰা কৰি দিব লাগে, এইটোৱে আমি চৰকাৰক আহ্বান কৰিছোঁ। ধন্যবাদ।